হেল্ল' গাইজ গুড মৰ্ণিং। আমি যোৱাকালি ৰাজস্থানৰ পৰা ওলাই আহিছিলোঁ। ৰাতি গাড়ী আছিলে আৰু মৰ্ণিং 5টাত আমি আহি পালোঁ আগ্ৰা, উত্তৰ প্ৰদেশ। এয়া আমি আৰু আহি ফ্ৰেছ হৈ ৰুমৰ পৰা ওলাই আহিলোঁ ফুৰিবৰ কাৰণে। আৰু মানে ফ্ৰেছ হ'লোঁ আৰু মানে আমি ৰেষ্ট কৰাই নাই বুলি ক'লেও বেয়া নহ'ব, কাৰণ আমি গোটেই ৰাতি ৰেষ্ট কৰি আহিছোঁ, মানে শুই আহিছোঁ। শ্লিপাৰ বাছ আছিলে। আৰু তাৰ মাজতে এয়া মোৰ পষ্ট দি দিছোঁ, আৰু মোক কেনেকুৱা লাগিছে এইটো গেটআপত জনাবলৈ একেবাৰে নাপাহৰিব। আৰু মোৰ ভিডিঅ' যিসকলে চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে ছাবস্ক্ৰাইব নকৰে, ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব নকৰে। লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। তাৰপিছত এয়া ভিতৰলৈ সোমাই গৈ আছোঁ। বলক আপোনালোককো দেখাওঁ ক'ত গৈ আছোঁ। আৰু থাম্বনেইল আৰু টাইটেলছে অবভিয়াছলি গম পাইছে বাৰু ক'লৈ গৈ আছোঁ। তাৰপিছত মিষ্টাৰে মোক কৈছে তুমি আগবাঢ়ি যোৱা, মই আৰু চাওকচোন কিমান মানুহ আমাৰ আগফালে গৈ আছে, আৰু বহুতেই আগবাঢ়ি গ'ল। আমি ভাবিছোঁ যেন আমি ফাৰ্ষ্ট গৈছোঁ নেকি, কাৰণ নহয়, আমাতকৈ আগত মানুহ গৈ আছে। আৰু এয়া আমি আহি পালোঁ টিকেট কাউণ্টাৰ। আৰু আপোনালোকে অনলাইনো বুকিং কৰিব পাৰে, কিন্তু আমি টিকেট কাউণ্টাৰৰ পৰা কৰিলোঁ। আৰু বহুতে মানে একেই আৰু অনলাইন বুকিং কৰিলে 45 আৰু টিকেট কাউণ্টাৰৰ পৰা কৰিলে 50 ৰুপিজ, আৰু ফৰেইনাৰ কাৰণে 600 700 কিবা এটা আছিলে। এয়া টিকেট কৰিবলৈ এনেকৈ ৰখি থাকিব লাগে। লেডিজ আৰু জেণ্টছ মানে বেলেগ বেলেগো থাকে, বা কিছুমানে লগতো সোমাই দিছে, একো নাই বাৰু সেই তেনেকুৱাকৈ। আৰু এয়া আহি পালোঁ আমি। ইয়াত মানে এইখিনি জেগাডোখৰ চাই ইমান ভাল লাগিছে ফাৰ্ষ্ট টাইম। আৰু মেইন কথা হৈ গ'ল এয়া হৈছিলে কাৰিকৰবিলাকৰ কাৰণে ৰেষ্ট কৰা ৰুম, যিহেতু তাজমহল বনাবলৈ 20,000 মানুহ আছিলে। এই ছাইডৰবিলাক দেখিছে নহয়, এইবিলাক তেওঁলোকৰ ৰেষ্ট কৰা ৰুম হয়। আৰু টোটেল 4টা গেট আছে হা, পূব, পশ্চিম, উত্তৰ, দক্ষিণ, ৰয়েল গেট, VIP গেট, তাৰপিছত পশ্চিমী দৰৱাজা, সেনেকুৱা আৰু 4খনমান গেট আছিলে টোটেল। আৰু মই ইমানো নাজানো বাৰু, যি অকণমানকৈ কৈছোঁ, কাৰণ বহুতে এইখিনি জানে আৰু বহুতে পাহৰিও গৈছে, কাৰণ ময়ো পাহৰি গৈছিলোঁ। সেইখিনি যিটো গাইড কৰা মানুহ থাকে ন তাৰ ভিতৰত, সেইখিনি আকৌ যেতিয়া কৈ থাকে মানে তেতিয়া ফুৰি ভাল লাগে একচুৱেলি। নহ'লে এনেই একো বুজি নোপোৱা কিনো আছিলে, কাৰণ কিতাপত পঢ়া আৰু ৰিয়েলত চোৱা বহুত ডিফাৰেঞ্চ। আৰু এই ছাইডবিলাকত যেতিয়া কাৰিকৰবিলাকে থাকিছিলে, মানে সিহঁতৰ বনাই থাকোঁতে আৰাম কৰে, ভাত খোৱাৰ পিছত সিহঁতৰ আৰাম কৰা ৰুম আছিলে। যেতিয়া বনোৱা হৈ গ'ল তাজমহল, ইয়াত মীনা বজাৰ লাগিছিলে। 20-25 বছৰ মীনা বজাৰ লাগিলে। ছাইডবিলাক দেখিছেনে, ঘৰবিলাক, ইয়াত মীনা বজাৰ লাগিছিলে এইবিলাকত। আৰু যেতিয়া তাজমহল বনাই থাকিছিলে, ইয়াত আৰাম কৰিছিলে কাৰিকৰবিলাকে, কাৰণ 20,000 মানুহ, আৰু যিহেতু সিহঁতে 22 বছৰ টোটেল লাগিছিলে, সিহঁতে ইয়াত থাকি লৈছিলে। সেয়া আৰু ইমানো নাজানো, কিবা ভুল হ'ব পাৰে হা, কাৰণ আমি কিতাপত পঢ়া আৰু যেতিয়া গাইড কৰা মানুহবিলাকে কৈ থাকে তেতিয়া শুনি আৰু বেছি ভাল লাগে। সেয়া মই গাইড কৰা মতে কৈ আছোঁ। তাৰপিছত এয়া হৈ গ'ল এইটোত আপোনাৰ মেইন দৰৱাজা, ৰয়েল গেট। আৰু এইবিলাক হৈ গ'ল গোটেইখিনি মানে কাৰিকৰ। ছাইডবিলাকত দেখিছোঁ ন বাউণ্ডেৰী, মানে গোটেই ৰাউণ্ডফালে এইবিলাক কাৰিকৰহে মানে ৰেষ্ট কৰা ৰুম বনাইছিলে। তাৰ মাজত ফটোগ্ৰাফাৰবিলাকে পগলা কৰি দিছে, গাইড কৰা মানুহবিলাকে পগলা কৰি দিয়ে। ভিতৰত সোমোৱাৰ লগে লগে আমকো গাইড কৰনা হে, গাইড কৰোঁ, মানে গাইডলাইন ল'বলৈ কয়, মানে ভিতৰত বুজাই দিয়ে আৰু। তাৰপিছত এয়া লাষ্টত গৈ কিনে এই ফটোৱালাটো মানে আমাক পালে, আৰু ফটোগ্ৰাফাৰটোৱে তেওঁক ফটো মাৰিবলৈ। মই নামাৰো কৈ আছিলোঁ, কিন্তু তেওঁ কৈছে বোলা মাৰিয়ে লওঁ। এয়া মেইন এটা ফটো দি দিছোঁ, আৰু শাহী দৰৱাজাৰ ওচৰত আমি ফটো মাৰিছিলোঁ। এইটো ৰয়েল VIP গেট হয়। আৰু এয়া ভিতৰত সোমাই এতিয়া গৈ আছোঁ। আৰু মোৰ কিছুমান জেগাত ক'বলৈ মানে ভুল হৈ যাব পাৰে হা, ইমান পাৰফেক্টকৈ নাজানো, আৰু অকণমানকৈ কৈ আছোঁ, আৰু ইমান নলেজ নাই বাৰু। কিছুমানে মানে ডাইৰেক্ট কমেণ্টত কৈ দিব পাৰে, এনেকৈ নহয় তেনেকৈ হ'ব পাৰে। মই একদম পাৰফেক্ট মানে ভিডিঅ' কৰাও নাই হা, মানে যে একদম একুৰেট। তাৰপিছত এয়া মেইন সোমাই আহিছোঁ, গেটৰ ভিতৰখন দেখিবলৈ এনেকুৱা। এতিয়া আমি সোমাই গৈছোঁ এই গেটৰ পৰা, শাহী দৰৱাজাৰ পৰা 300 মিটাৰ দূৰত আছে তাজমহল। ফাইনেলি এতিয়া আমি তাজমহল চাম, আৰু সদায় কিতাপত পঢ়িছিলোঁ, ফটোত চাইছিলোঁ, ফাইনেলি চাম। আৰু চবৰে যিহেতু এইটো চাবলৈ এক্সাইটমেণ্টটো থাকে, মোৰো আছে। সেয়া ভিতৰলৈ সোমাই গৈছোঁ। আৰু ফটো মানে কেমেৰামেনটোতো আমাক গেটতে পালে, এৰি দিয়া নাই, মানে ইমানেই প'জ দিছে। ফটোবিলাক দিম বাৰু, আৰু মোৰ ফেচবুক পেজত আৰাইনা ইছা বুলি আছে, তাত গৈ কিনি ফ'ল' কৰিলে মোৰ ফটোবিলাক পাব, ইয়াতো দিম বাৰু। কিন্তু সিহঁতে মানে ইমানেই পগলা কৰিছে, প'ষ্ট কিন্তু বহুত ধুনীয়া জানে, আমাতকৈ বেছি। আৰু লাষ্ট মই মোৰ বিয়াত এনেকুৱা ফটো মাৰিছিলোঁ। তাৰপিছত এয়া তাজমহলৰ ওচৰত মই এনেকৈ ফটো মাৰিছোঁ, আৰু মানুহবিলাকে দেখিছে ন, অকল কেমেৰা লৈয়ে। তাৰপিছত চবেই ভিডিঅ' কৰি আছে বাৰু, কেমেৰা কৰি আছে বাৰু, ময়ো কৰিছোঁ, সেয়া নকওঁ। আৰু কেমেৰামেনত ফটো আপোনালোকে নামাৰিব, পৰাপক্ষে নিজৰ DSLR লৈ যাব। সিহঁতে মানে ইমানেই প'জ দিছে, একচুৱেলি মই ভাগৰি গৈছোঁ। লাষ্টত মই কৈছোঁ মই ফটো নামাৰোঁ, কাৰণ মই গম পাইছোঁ এটা ফটোত 60 ৰুপিজ বুলি কৈছে। আৰু যেতিয়া ফটো মাৰিছোঁ, এটা নিজৰ হিচাপ আছেতো, মই ইমানকৈ ফটো মাৰিছোঁ, বিলটো বহুত দীঘলীয়া কৰিব। তাৰপিছত ফটো মাৰিছোঁ নহয়, লাষ্টত গৈ কিনি মানে আমাৰ কিমান 3,000 ওচৰত বিল বনাইছে। মই কৈছোঁ মোক ইমান ফটো নালাগে, আপুনি ইমান প'জ দিয়াই আছিলে যে, মোক
কেইবাখনেহে লাগে, গোটেইখিনি নালাগে। লাষ্টত না কৰোঁতে তাৰপিছত আমি গোটেইখিনি ফটো এটা ডিল কৰিলোঁ, মিষ্টাৰ আৰু মই। ইমানখিনি দিম, দিলে দিব, নিলে আমাৰ এডিটিং নালাগে, আমাৰ মোবাইলতে আমি এডিট কৰিম। তাৰপিছত তেনেকৈ আৰু ফটোখিনি ল'লোঁ। কিন্তু বহুত ডকাইত আছে ইয়াত, ফটো নামাৰিব আপোনালোকে। আৰু নিজৰ DSLR লৈ যাব লাগে। আমাৰ মোবাইল আছে, তেওঁ মানে ইমানে ফ'ৰ্চ কৰিছে, কাৰণ আজিকালি মোবাইলতে ইমান ধুনীয়া ফটো ওলায়, DSLR দৰকাৰেই নাই। বাট কোৱা কাৰণে মাৰিলোঁ, কাৰণ প'জবিলাক আৰু আমাক ফটো মাৰি দিয়া মানুহ নাছিলে, সেইটো হিচাপত আমি ভাবিলোঁ 2 কপি 1 কপি মাৰিম। কিন্তু মানে কি ক'ম আৰু, লাষ্টত গোটেইখিনি ফটো ল'বলগীয়া হৈ গ'ল আৰু, উপায় নাই আৰু সেয়া। আৰু এয়া আমি বৰ্তমান ভিতৰলৈ সোমাই আহিছোঁ। আৰু তাজমহল ষ্টাৰ্ট কৰিছিলে বনাবলৈ 1632 আৰু শেষ কৰিলে 1653। আৰু টোটেলটো 20,000 মানুহ লাগিছিলে, অভিয়াছলি চবেই জানে, আৰু 22 বছৰ সময় লাগিছিলে। আৰু তেওঁৰ মানে তাজমহলৰ পূৰা নাম হ'ল দিৱানী খুচৰো। আৰু মমতাজৰ নাম আছিলে আৰ্জুমান বানো বেগম। আৰু তেওঁক নাম দিছিলে, মানে মমতাজৰ নাম দিছিলে শ্বাহজাহানে মমতাজ বুলি দিছিলে, মমতাজ মহল বুলি। আৰু এয়া আমি বৰ্তমান সোমাই গৈ আছোঁ ভিতৰলৈ। আৰু ওচৰৰ পৰা একচুৱেলি মানে ওচৰৰ পৰা আৰু গৈ চাই আৰু ভাল লাগে। আমি ইমান সোমাই আহি আছোঁ। আৰু ফটোগ্ৰাফাৰো আমাৰ লগত আছে, ফটো মাৰিছোঁ মাজে মাজে, আকৌ মই ভিডিঅ' কৰোঁ, তেনেকৈ কৰি আছোঁ। আৰু মমতাজৰ মৰা সময়ত মানে যে এই তাজমহল বনোৱাৰ মেইন ৰিজন হৈ গৈছে, মমতাজে মানে 2টা ৱাদা কৰিছিলে। এটা কৰিছিলে তেওঁক বিয়া, মানে শ্বাহজাহানক বিয়া নাপাতিবলৈ, আৰু এটা ৱাদা কৰিছিলে তেওঁ মৰা পিছত তেওঁৰ মানে কবৰটো, মানে তেওঁৰ মকবৰাটো চবতকৈ অনোখা বনাবলৈ কৈছিলে, মানে চবতকৈ ইউনিক বনাবলৈ কৈছিলে, চবতকৈ যাতে মানে চব মানুহৰ কবৰতকৈ তেওঁৰটো মানে অনোখা মানে বুলি কৈছিলে, মানে ইউনিক চবতকৈ সকলোতকৈ। আৰু সেয়া ছেইম তেনেকৈ বনালে। আৰু এনেকুৱাই বনালে যেন অজবা, মানে 7টা অজবাৰ ভিতৰত তেওঁৰ কবৰটো হ'ল। আৰু তেওঁ 40 বছৰ বয়সত মৃত্যু হৈছিল, 14 নম্বৰ সন্তান জন্ম দিয়াৰ সময়ত। আৰু তেওঁৰ ল'ৰা আছিলে 8জন আৰু ছোৱালী 6জনী। আৰু ষ্টৰিবিলাক শুনি থাকিলে ভালে লাগে। একচুৱেলি আমি কিতাপত মানে সঁচাকৈ কিতাপত পঢ়িতো সৰু আছিলে ন, ইমান এটা ইণ্টাৰেষ্ট পোৱা নাছিলোঁ যিহেতু। আৰু আজি যেতিয়া আমি ইয়াত ফুৰিবলৈ আহিছোঁ, বেছি ভাল লাগিছে শুনি। আৰু কি ক'ম আৰু, চবেই জানে বাৰু ষ্টৰিবিলাক, মাজে মাজে এনেই কৈ আছোঁ, আপোনালোকেও যাতে চাই মানে ভাল পাইছে আৰু ভিডিঅ'টো, সেইকাৰণে ভাল পাব বুলি। আৰু আপোনালোকে যদি তাজমহল ফুৰিবলৈ যায়, অটো বা এনেকৈ কম খৰচত হোটেলৰ তলতে অটোবিলাক ৰৈ থাকে, সিহঁতেই মানে ফুৰাব আৰু মানে নি থৈ আহিব, আকৌ টাইমলি গৈ লৈ আনে। কিন্তু বুক কৰিব নালাগে, বুক কৰিলে লছেই হয় অভিয়াছলি। যদি কম খৰচত ফুৰিব বিচাৰিছে, তো আপোনালোকে অটো বা অটোতে ফুৰিব পাৰে, মানে 10 টকা 20 টকাতে হৈ যায় তাজমহললৈকে। আৰু তাজমহলটো লালকিল্লালৈকে ফুৰিলে 10 টকাতে হৈ যায়। আৰু আমি গোটেই দিনৰ কাৰণে গাড়ী এখন বুক কৰিছিলোঁ, আমাৰ তেনেকুৱা একো প্ৰয়োজনো নহ'ল বাৰু, ওচৰা-ওচৰিকৈ আছে। পিছতেই গম পাইছোঁ যে ইমান ওচৰতে আছে। আমি গাড়ীখন এনেই বুক কৰিলোঁ, আৰু হোটেল ৰুমৰ পৰা আমাৰ একেবাৰে ওচৰত আছিলে। যি কি নহওক আমাৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ, আমি এইবিলাক মানে মই ক'ব বিচাৰিছোঁ যে আপোনালোকে কম খৰচত মানে অটোত ফুৰিব পাৰে, গাড়ীখন বুক কৰি এনেই লাভ নাই। সেয়া এতিয়া আমি অলপ ভাগৰি পৰিছোঁ বাৰু, মুখখন দেখি গমেই পাইছে, অকণমান মানে ৰ'দৰ পৰা টায়াৰ্ড হৈ গৈছোঁ। আৰু মৰ্ণিঙত আমি আৰু খাই মেলি ওলাইছোঁ বাৰু। কিন্তু সেয়া এৰিয়াটো যিহেতু বহুত ডাঙৰ, ভিতৰলৈ সোমালোঁ, কেমেৰা নকৰিলোঁ, কাৰণ ইমানকৈ কেমেৰা কৰি থাকিবলৈ মন নগ'ল। আৰু কিছুমানে কৰি থাকে কেমেৰা, মানে কৰি থাকিলে কিছুমানে বেয়াও পায়, গাইড কৰাবিলাকে কিছুমান থাকে ভিতৰত। সেয়া মই কেমেৰা নকৰিলোঁ আৰু ওলাই আহিলোঁ আমি ভিতৰৰ পৰা। তাৰপিছত এয়া অকণমান বাহিৰত ফৰেনাৰবিলাককো চাই আছোঁ। এতিয়া বলক আপোনালোককো তাজমহল একেবাৰে ওচৰৰ পৰা দেখাওঁ।
মই তেওঁক কৈ আছোঁ চোৱা শ্বাহজাহানে তেওঁৰ 3 নম্বৰ পত্নী মমতাজ যিহেতু তেওঁৰ 3 নম্বৰ পত্নী আছিলে তেওঁক ইমান ভাল পায় তেওঁৰ কাৰণে এনেকুৱা চিন এটা বনাই থ'লে আৰু তুমি মোৰ কাৰণে কি কৰিবা তেওঁ ক'লে না মোৰ হাতটোক বহুত ভাল পাওঁ তোমাকতো ভাল পাওঁৱে বাৰু মোৰ হাত দুখনকো মই বহুত বেছি ভাল পাওঁ সেইকাৰণে আমি হাঁহি আছিলোঁ আৰু এয়া আমি ওলাই আহিলোঁ বৰ্তমান এতিয়া আৰু আমি যোৱা দিনাখন স্কুলৰ ল'ৰা ছোৱালী মানে স্কুলৰ ষ্টুডেণ্টবিলাক আনিছিলে আৰু NCC কৰা ষ্টুডেণ্টবিলাকক আনিছিলে বহুত স্কুলৰ ষ্টুডেণ্টবিলাকক আনিছিলে ফুৰাবৰ কাৰণে আৰু ছাইডত দেখিছেনে ঘৰবিলাক এইবিলাকত কাৰিকৰবিলাকে ৰেষ্ট কৰিছিলে আৰু যেতিয়া তাজমহল বনাই আহিছিলে তাৰপিছত মীনা বজাৰ লাগিছিলে আৰু মীনা বজাৰ অকল মাইকী মানুহবিলাকে লগাইছিলে মানে আৰু তাত ঘাগৰা চুলি দুপট্টা খাৰু এক্সেট্ৰা কিবা কিবি বিকিছিলে আৰু তাৰপিছত চৰকাৰে কিন্তু এইটো স্থায়ীভাৱে বন্ধ কৰিলে এতিয়া তাৰপিছত আৰু মীনা বজাৰ ক'ত লাগিছে মানে বৰ্তমানতো আমি এতিয়া ফুৰোতে জামে মছজিদৰ ওচৰত পাইছোঁ মীনা বজাৰখন তাৰ আগতো আৰু ক'ৰবাত লাগিছিলে চাগে আৰু ভিডিঅ'টোত আপোনালোকক ৱেলকাম জনোৱা নাই নহয় আসসালামু আলাইকুম গাইজ নমস্কাৰ সকলোকে মোৰ ইউটিউব আৰু ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভাল আছে আলহামদুলিল্লাহ ময়ো ভাল আছোঁ আৰু মোৰ ভিডিঅ' যিসকলে চাই মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব ফ'ল' কৰিব লাইক কমেণ্ট কৰিব এয়া আজি ব্লগটোত ইমানে নেক্সট আকৌ লগ পাই আছোঁ বাই